নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো জবছ ফৰ আছামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধুসকল, আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম APSC আণ্ডাৰত বহুকেইটা পদ মুকলি হৈছে। যদি আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াৰে পোষ্টখিনি যদি চাবলৈ যায়, ইয়াৰে আপোনালোকৰ APSC আণ্ডাৰত আপোনালোকৰ পোষ্ট ওলাইছে এনফৰ্চমেণ্ট ইনস্পেক্টৰ আণ্ডাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট। ইয়াৰে টোটেল ভেকেঞ্চি হৈছে আপোনালোকৰ 27টা ভেকেঞ্চি আছে। বন্ধুসকল, যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে, চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক, লগত থকা বেল আইকনটো দবাই দিয়ক। বন্ধুসকল, ইয়াৰ পোষ্টখিনি ডিটেইল যদি চাবলৈ যায়, ইয়াত আনৰিজাৰ্ভত আপোনালোকৰ 14টা ভেকেঞ্চি আছে। OBC MOBCত আপোনালোকৰ 6টা ভেকেঞ্চি আছে। আদিবাসী কেণ্ডিডেটত 1টা ভেকেঞ্চি আছে। SC কেণ্ডিডেটৰ কাৰণে 2টা ভেকেঞ্চি আছে। STPৰ কাৰণে 2টা ভেকেঞ্চি আছে। STHৰ কাৰণে 2টা ভেকেঞ্চি আছে। টোটেল আপোনালোকৰ ইয়াত 27টা ভেকেঞ্চি আছে। বন্ধুসকল, ইয়াৰ যদি পে স্কেল যদি চাবলৈ যায়, আমি ইয়াত দেখা পাম আপোনালোকৰ 22,000ৰ পৰা 97,000 টকাৰ পৰ্যন্তলৈকে আপোনালোকৰ প্ৰতি মাহৰ দৰমহা হ'ব। লগতে ইয়াত আপোনালোকৰ 9,400 টকা গ্ৰেড পে থাকিব। বন্ধুসকল, ইয়াৰ যদি ইলিজিবিলিটি যদি চাবলৈ যায়, আপোনালোকে ইয়াত দেখা যাব ফাৰ্ষ্ট আপোনালোকৰ ইয়াত আবেদন কৰিবলৈ PRC খন থাকিব লাগিব। লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন কৰা বা ৰেজিষ্ট্ৰেশ্যন কৰা থাকিব লাগিব, তেতিয়াহে ইয়াত আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াৰ যদি এজ লিমিট যদি চাবলৈ যায়, ইয়াত আপোনালোকৰ 21 বছৰ বয়সৰ পৰা 38 বছৰ বয়সৰ ভিতৰত হ'লে আবেদন জনাব পাৰিব। লগতে ইয়াত এজ ৰিলেক্সিবল দিয়া আছে। SC STৰ কাৰণে 5 বছৰ, OBC MOBCৰ কাৰণে 3 বছৰ ৰিলেক্সিবল দিয়া হৈছে। লগতে যদি আপোনালোকে এক্স ছাৰ্ভিচমেন হয়, 21 বছৰ বয়সৰ পৰা 50 বছৰ বয়সলৈকে আবেদন জনাব পাৰিব। বন্ধুসকল, লগতে যদি আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে, ইয়াৰে অনলাইন ষ্টাৰ্টিং ডেট হৈছে 13 আগষ্ট 2024 তাৰিখৰ পৰা আপোনালোকৰ অনলাইন ষ্টাৰ্টিং হ'ব। লগতে ইয়াৰ লাষ্ট ডেট হৈছে 13 ছেপ্টেম্বৰ পৰ্যন্তলৈকে আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। লগতে বন্ধুসকল, অফিচিয়েল নটিফিকেশ্যনখন যদি চাব বিচাৰে, মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনতে লিংক দিয়া আছে, তাত গৈ আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন চাব পাৰিব। বন্ধুসকল, ইয়াৰ এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব লাগিব। ইয়াৰে জেনেৰেল কেণ্ডিডেট হ'লে 297 টকা 20 পইচা এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব লাগিব। SC ST OBC MOBCৰ কাৰণে 198 টকা 20 পইচা এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব লাগিব। যদি আপোনালোকে BPL কেণ্ডিডেট হয়, 47 টকা 20 পইচা এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব লাগিব। বন্ধুসকলে এই এপ্লিকেশ্যনৰ ফিজ আপোনালোকে গুগল পে বা ফোন পে বা আপোনালোকৰ ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ডৰ জৰিয়তে বা নেট বেংকিঙৰ জৰিয়তে এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব পাৰিব। বন্ধুসকল, ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায়, আপোনালোকে ডিগ্ৰী কমপ্লিট কৰিব লাগিব আৰ্টছ, ছায়েন্স বা কমাৰ্চত। লগতে বন্ধুসকল, যদি আপোনালোকে মেট্ৰিক পাছ কৰাৰ লগতে 3 বছৰ যদি অটোমোবাইল বা মেকানিকেল ইঞ্জিনিয়াৰিঙত যদি ডিপ্ল'মা থাকে, তেতিয়াহ'লে আপোনালোকে সেই পোষ্টখিনিত অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব? আবেদন কৰিবলৈ হ'লে আপোনালোকে ফাৰ্ষ্ট ভিজিট কৰিব লাগিব www.apscrecommend.in। তাত আপোনালোকে চাৰ্চ কৰি ৰেজিষ্টাৰ হেয়াৰত ক্লিক কৰিব লাগিব। ৰেজিষ্টাৰ হেয়াৰত ক্লিক কৰি ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন আপোনালোকে কমপ্লিট কৰি অনলাইন ষ্টাৰ্টিং কৰিব পাৰিব। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানখিনিয়ে। মই আপোনালোকক ইনফৰ্মেশ্যনখিনি দিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক। লগতে বন্ধুসকল, কমেণ্ট কৰি জনাব ইনফৰ্মেশ্যনটো পাই কেনেকুৱা পালে। ধন্যবাদ।